ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মে মাহৰ ৰাশিফল অনুসৰি 2026 চনৰ এই সময়খিনিত কোনকেইটা ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব 2026 চনৰ বিশেষকৈ মে মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ মেঘ ৰাশি বৃষ ৰাশি মিথুন ৰাশি কৰ্কট ৰাশি সিংহ ৰাশি কন্যা ৰাশি তুলা বৃশ্চিক ধনু মকৰ আৰু কুম্ভ আৰু মীন ৰাশি কেনেধৰণৰ প্ৰতিফলন দেখিব আহকচোন জানি লওঁ প্ৰথমতে আহিছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে 2026 চনৰ মে মাহৰ এই সময়খিনিত বিশেষকৈ আপোনালোকে জনা শুনা বা অভিজ্ঞ মানুহৰ লগত আপোনালোকে সংগ যেতিয়া ল'ব দুটা কথা জানিব পাৰিব শিকিব পাৰিব বুলি কৈছে সমস্যাৰ মাজতো কিছুমান সমাধান বা কিছুমান সলিউশন বিচাৰি উলিয়াব পাৰিব বুলি কৈছে মেঘ ৰাশি জাতক জাতিকাসকলে টকা পইচাৰ উৎসৱৰ নতুন আপোনালোকৰ ৰাস্তা মুকলি হ'ব বুলি কৈছে সন্তানৰ ভৱিষ্যতৰ পৰিকল্পনাত গুৰুত্ব পৰামৰ্শ পাব বুলি কৈছে বিবাহিত লোকসকলে 15 তাৰিখৰ পিছত কেৰিয়াৰৰ ডাঙৰ সুযোগ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে অলপ সাৱধান হৈ থাকিব লাগিব অযথা খৰচ বাঢ়িব পাৰে এই মাহত বাজেট বনাব লাগিব খং আৰু বিৰক্তি বিশেষকৈ নিয়ন্ত্ৰণ কৰক বুলি কৈছে ঘৰৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তা থাকিব 2026 চনৰ বিশেষকৈ মে মাহৰ ৰাশিফল অনুসৰি এই মাহটোত 9 আৰু 22 তাৰিখ এই সময়খিনি অলপ সাৱধান হ'ব লাগিব ব্যৱসায় ক্ষেত্ৰত যোৱা মাহত যি ধৰণৰ পৰিৱৰ্তন সেই ধৰণৰ পৰিৱৰ্তনৰ ইংগিত বা ভাল ফল পাব এই কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ এই 2026 চনৰ মে মাহত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত প্ৰভাৱ আপোনালোকৰ বাঢ়িব কিন্তু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব নতুন আপোনালোকে কামত আপুনি সাকসেছ হ'ব ঘৰখনত শান্তি থাকিব বুলি কৈছে কিন্তু প্ৰেম বিবাহলৈ নিয়াৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে বিশেষকৈ 25 মেৰ পিছত কথা পাতিলে ভাল হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা 2026 চনৰ বিশেষকৈ মে মাহৰ ৰাশিফল অনুসৰি আপোনালোকৰ কিছু লোকৰ এই মাহত কাহ চৰ্দি ভাইৰেল কিছু জ্বৰ ইনফেকশ্যন হ'ব পাৰে গতিকে ধ্যান ৰাখিব পানী বেছিকৈ খাব নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে এই মাহটোৰ বাবে আপোনালোকৰ শুভ ৰং হৈ থাকিব ৰঙা আৰু শুভ সংখ্যা হ'ব 7 আৰু 9 বৃষ ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে 2026 চনৰ মে মাহৰ ৰাশিফল অনুসৰি এই মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ মাহ হ'ব বুলি কৈছে এই মাহত আপোনালোকে জ্যেষ্ঠ লোকৰ পৰা কামত প্ৰশংসা পাব সন্তানৰ পৰা কিছু লোকে ভাল খবৰ পাব পাৰে 5, 18 আৰু 29 তাৰিখৰ এই সময়খিনি শুভ বুলি কৈছে ধ্যান ৰাখিব লাগিব ওচৰ সম্পৰ্কীয় বিবাহত সমস্যা বিশেষকৈ মন বেয়া লাগিব পাৰে খং আৰু কঠোৰ কথা নিয়ন্ত্ৰণ কৰক বুলি কৈছে যদি ধাৰ লৈছে তেন্তে সোনকালে আপোনালোকে মাৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা এই 2026 চনৰ মে মাহৰ ৰাশিফল অনুসৰি বেছিভাগ কাম ফোন কল যোগেও কিছু লোকৰ হ'ব পাৰে খাদ্য হোটেল গোন্ধ ব্যৱসায়ত লাভ হ'ব নতুন প্ৰজেক্টত কাম আৰম্ভ কৰাৰ বাবে এই মাহৰ দ্বিতীয় সপ্তাহটো শুভ বুলি কৈছে প্ৰেম বা বৈবাহিক জীৱনত দাম্পত্য জীৱন সুখকৰ হ'ব পৰিয়ালৰ সহযোগত বিশেষকৈ ঘৰুৱাৰ পৰিৱেশটো ভাল হ'ব বন্ধুত্ব গভীৰ হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পৰিয়ালৰ কোনোবা অসুস্থ হ'লে অতিৰিক্ত যত্ন ল'ব লাগিব খৰচো বাঢ়িব নিজেও নিয়মীয়াকৈ আপোনালোকে চেকআপ কৰি থাকিব ভাল হ'ব ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1 আৰু 6 ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে 2026 চনৰ মে মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ বাবে বিশেষ মানুহক লগ পাবলৈ চেষ্টা কৰি যদি আছে সেয়া কথাবোৰ হ'ব জটিল কামত সহায়ক হ'ব হাঁহিমুখীয়া স্বভাৱে উন্নতিত সহায় কৰিব ভাই ভনীৰ লগত সম্পৰ্ক ভাল হ'ব মানুহৰ লগত কথা পাতিটো আগতে নম্ৰ হৈ থাকিব লাগিব গুৰুত্বপূৰ্ণ বস্তুত হৈ পাহৰি যাব পাৰে বেছি চিন্তা নকৰিব 1 আৰু বিশেষকৈ 24 তাৰিখৰ এই সময়খিনিত অলপ সাৱধান হ'বলৈ কৈছে ব্যৱসায়িক ক্ষেত্ৰত নেটৱৰ্ক শক্তিশালী কৰক সহকৰ্মীৰ লগত কাজিয়া একেবাৰে নকৰিব সাৱধান হ'লে কামত বাধা নাহে চাকৰিত আপোচ কৰিবলগীয়া হ'ব পাৰে বৈবাহিক জীৱনটো সুখকৰ হ'ব প্ৰেম জীৱনটো আপোনালোকৰ শুভ কাহ চৰ্দি হ'লে বিশেষকৈ বৰ্তমান চিকিৎসকৰ পৰামৰ্শ লওক নিজৰ বাবে সময় উলিয়াবৰ বাবে চেষ্টা কৰিব লাগিব ভাগ্য ৰং হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 আৰু 14 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ মে মাহৰ ৰাশিফল অনুসৰি অভিজ্ঞ লোকৰ পৰামৰ্শত লাভ হ'ব কামত সকলো দিশ চাই আগবাঢ়িলে উন্নতিৰ নতুন পথ মুকলি হ'ব আত্মবিশ্বাস বাঢ়িব বুলি কৈছে 8 তাৰিখৰ পিছত ধন লাভৰ যোগ ধ্যান ৰাখিব লাগিব ওচৰৰ মানুহৰ লগত বা আপোনালোকৰ আশে-পাশে থকা মানুহৰ লগত আপোনালোকে তৰ্ক নকৰিব খং নকৰি শান্ত হৈ সমাধানৰ বাবে চেষ্টা কৰক পৰিশ্ৰম অনুসৰি ফল নোপোৱাত যুৱক যুৱতীসকলে চিন্তিত হ'ব পাৰে বৰ্তমান ধৈৰ্য ধৰিব লাগিব ব্যৱসায়ত বিশেষকৈ ব্যৱসায় আগবঢ়াই নিবলৈ বা বঢ়াবলৈ মিডিয়া অনলাইনত সক্ৰিয় হোৱাটো প্ৰয়োজন আছে মহিলা ব্যৱসায়ত ভাল লাভ হ'ব মহিলাসকলে যি ব্যৱসায় কৰে বা মহিলা সামগ্ৰী ব্যৱসায় কৰা সকলৰ বাবে শুভ চাকৰিয়ালসকলৰ পদোন্নতি আপোনালোকৰ সম্ভাৱনা আছে বুলি কৈছে অফিচৰ কামত বাহিৰলৈ যাবলগীয়া হ'ব পাৰে কৰ্মসূত্ৰে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে
বৈবাহিক জীৱনত বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত ৰোমান্টিক সম্পৰ্ক থাকিব, বুজাবুজি থাকিব, অযথা প্ৰেমত সময় বেছি নষ্ট কৰিব নালাগে এই মাহত। গতিকে ধ্যান ৰাখিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ব্যায়াম কৰক বুলি কৈছে। নিয়মীয়া খোৱা বোৱা আৰু বিশেষকৈ ব্যায়ামে আপোনালোকৰ পুৰণি ৰোগত সকাহ দিব, শক্তি অনুভৱ কৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে এই মাহত বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2 আৰু 11। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে সিংহ ৰাশি। 26 চনৰ বিশেষকৈ মে' মাহৰ ৰাশিফল অনুসৰি সিংহ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো গুৰুত্বপূৰ্ণ মাহ হ'ব। মানসিক চাপবোৰ কমিব, আয়ৰ নতুন উৎসৱ ওলাব বুলি কৈছে। পৰিয়ালৰ লগত বজাৰ আৰু মনোৰঞ্জনত সময় কটাব। 10 আৰু 21 তাৰিখৰ এই সময়খিনি আপোনালোকৰ বাবে ৰাজযোগ বুলি কৈছে। অভিজ্ঞতা নোহোৱাকৈ নতুন কাম আৰম্ভ নকৰিব। সিদ্ধান্ত ল'ব নোৱাৰিলে অভিজ্ঞ ব্যক্তিৰ সহায় লওক। ঘনিষ্ঠ মানুহৰ বেয়া খবৰত বিশেষকৈ মন বেয়া লাগিব পাৰে। তেওঁলোকে কিবা এটা যদি বিপদত পৰে আপোনালোকে মানসিকভাৱে ভাঙি পৰিব পাৰে। ধ্যান ৰাখিব লাগিব বৰ্তমান ব্যৱসায়ত মন দিয়ক। নতুন ব্যৱসায় তথ্য গোটোৱা, দূৰৰ পৰা অৰ্ডাৰ পাবলৈ বেছি কষ্ট কৰিব লাগিব। যোগাযোগ বঢ়াবলৈ চেষ্টা কৰক। দাম্পত্য জীৱনত বুজাবুজি ভাল থাকিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। স্নায়ু বিষ, টানি ধৰা সমস্যা হ'ব পাৰে। গতিকে যোগ আৰু আপোনালোকে ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ক এই মাহত। শুভ ৰং হ'ব সোণালী ৰং, গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1 আৰু 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনৰ মে' মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ শুভ মাহ বুলি কৈছে। আধ্যাত্মিক গুৰুৰ সান্নিধ্য পাব। ছাত্ৰ ছাত্ৰীৰ লক্ষ্যত মন দিলে ভাল ফল পাব। 6 আৰু বিশেষকৈ 19 মে' ডাঙৰ সুযোগ। ভুল প্ৰতিবাদ কৰিলে মানুহৰ আপোনালোকৰ শত্ৰুতা কৰিব পাৰে। প্ৰতিটো কাম এই মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলে গভীৰভাৱে কৰক। সৰু সৰু ভুলেও ডাঙৰ আপোনালোকে এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে। আত্মীয়ৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা বা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা বহুদিনৰ পৰা কষ্ট কৰি থকা ফল পাব বুলি কৈছে এই মাহত। ব্যৱসায় বঢ়োৱাৰ নতুন পৰিকল্পনা কৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় কামত মতভেদ হ'ব পাৰে। কথা পাতি মীমাংসা কৰক। পাৰিবাৰিক সুখ বাঢ়িব। ঘৰখনত মাংগলিক কামৰ পৰিকল্পনা হ'ব। কঁকাল আৰু পেটৰ বিষ হ'ব পাৰে। বাহন সাৱধানে চলাবলৈ কৈছে এই মাহত, গতিকে ধ্যান ৰাখিব। একে সময়তে 2026 চনৰ মে' মাহৰ এই সময়খিনিত ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 আৰু 9। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে তুলা ৰাশি। 2026 চনৰ মে' মাহৰ ৰাশিফল অনুসৰি তুলা ৰাশি লোকসকলৰ বাবে গ্ৰহৰ অৱস্থান ভাল। ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ বাবে ভাল মাহ বুলি কৈছে। সুযোগ পালে হাতৰ পৰা যাবলৈ দিব নালাগে। আপোনালোকৰ কথা বতৰা আৰু ব্যক্তিত্বই সকলোকে আকৰ্ষণ কৰিব পাৰিব। এই মে' মাহত কাকো অন্ধভাৱে বিশ্বাস নকৰিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ চঞ্চলতা এৰি পঢ়াত মন দিব লাগে বুলি কৈছে। নভবাকৈ যিকোনো কামত ৰিস্ক ল'ব নালাগে। ধাৰ নিদিব কাকো। 13 আৰু 27 তাৰিখৰ এই সময়খিনি সাৱধান হ'বলৈ কৈছে। ব্যৱসায়ৰ বাবে সময় বৰ অনুকূল নহয়। অভিজ্ঞ মানুহক লগ পাব, ভাল হ'ব আপোনালোকৰ। পৰিৱৰ্তনৰ ফল ভৱিষ্যতে পাব। চাকৰিত সহকৰ্মীৰ সহায়ত লক্ষ্য পূৰণ কৰিব। পৰিয়ালৰ বুজাবুজি শান্তি বজাই ৰাখিব। প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনক বুজাবলৈ চেষ্টা কৰক। স্বাস্থ্য ভাল থাকিব, তথাপিও ব্যায়াম আৰু নিয়মীয়া যোগাসনৰ ওপৰত গুৰুত্ব দিয়ক। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 আৰু 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এবাৰ আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ মে' মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে। জ্যেষ্ঠ লোকৰ সহায়ত আধৰুৱা কিছুমান কাম পূৰণ হ'ব। পুৰণি সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে। ইচ্ছা শক্তি আৰু সৃষ্টিশীলতা থাকিব। যোগাযোগ বাঢ়িলে ধন লাভ হ'ব বুলি কৈছে। বিশেষকৈ 7 আৰু 20 তাৰিখৰ এই সময়খিনি ৰাজযোগ। পাৰিবাৰিক আৰু সামাজিক জীৱনত কেৱল নিজৰ মত নচলাব। সকলোৰে পৰামৰ্শ ল'ব। সকলোৰে কথাখিনি শুনি যিকোনো ডিচিজন আপোনালোকে নল'ব। বিশেষকৈ সিদ্ধান্তবোৰ সকলোৰে পৰামৰ্শ লৈহে আপোনালোকে লওক। আনৰ কথাত বেছিকৈ ভুল নাযাব। বৰ্তমান সময়ত আপোনালোকে ধৈৰ্য বজাই ব্যৱসায় লাভ হ'ব। চাকৰিয়ালসকলৰ ওপৰত কামৰ প্ৰেছাৰ থাকিব বুলি কৈছে। বিশেষকৈ নতুন সম্পৰ্ক গঢ়ি তুলিব। ব্যৱসায়ত ডিল কৰোঁতে সাৱধান হ'ব। যন্ত্ৰপাতি বিশেষকৈ টেকনিকেল ব্যৱসায়ত লাভ হ'ব। জীৱনসংগী স্বাস্থ্যৰ যত্ন ল'বলৈ কৈছে। এই মে' মাহত প্ৰেম বাঢ়িব জীৱনসংগীৰ সৈতে। যুৱক যুৱতীসকলে প্ৰেমত বিশেষকৈ জঞ্জালত নোসোমোৱাই ভাল বুলি কৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত কিছু ফ'কাছ দিব লাগে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিব লাগে। যদি নতুনকৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে সেই ৰাশিটো ধনুৰাশি। ধনুৰাশি লোকসকলৰ বাবে এই মাহটো সফলতাৰে ভৰা। ঘৰলৈ আত্মীয় আহিব। কথা বতৰাৰ সমস্যা সমাধান কৰিব পাৰিব। ছাত্ৰ আৰু যুৱক যুৱতীসকলৰ বাবে কেৰিয়াৰৰ ভাল খবৰ আহিব। 10, 18, 29 তাৰিখৰ এই সময়খিনি শুভ। বাজেট বচাই ৰাখি খৰচ কৰিব। আনক সহায় কৰোঁতে নিজৰ কাম পাহৰি নাযাব। প্ৰতিশ্ৰুতি দিওঁতে বা কথা দিওঁতে নিজৰ দক্ষতাৰ বা ক্ষমতাৰ কথা চাব লাগিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ মে' মাহৰ ৰাশিফল অনুসৰি ৰাজনীতি আৰু সমাজ সেৱাৰ লগত জড়িত লোকসকলৰ বাবে ভাল হ'ব। পাৰিবাৰিক সমস্যা সমাধান হ'ব। যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত গুৰুত্ব দিব। 4, 16 আৰু বিশেষকৈ 28 তাৰিখৰ এই সময়খিনি ভাল।
বিশেষকৈ ধ্যান ৰাখিব নতুন প্ৰযুক্তি শিকাত গুৰুত্ব দিয়ক সময়ৰ লগত নিজকে সলনি কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মে' মাহটো অতি শুভ দেখা পোৱা গৈছে বিশেষকৈ এই মে' মাহত ল'ৰা ছোৱালীৰ লগত কথা পাতোঁতে বিবাহিত লোকসকলে তেওঁলোকৰ কথা বতৰা বুজিবলৈ চেষ্টা কৰক সম্পৰ্কৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক মিডিয়া আৰু মাৰ্কেটিঙৰ জ্ঞান বহুৱাৰ প্ৰয়োজন আছে ব্যৱসায়ত বিজ্ঞাপনত বিশেষকৈ গুৰুত্ব দিয়ক আমদানি ৰপ্তানি সম্পৰ্কীয় কামত সাৱধান হওক চাকৰিয়ালসকলৰ কামৰ হেঁচা বাঢ়িব পাৰিবাৰিক জীৱনটো সুখকৰ হ'ব বন্ধুৰ পৰা উপহাৰ পাব পাৰে যুৱকৰ বন্ধুত্ব গভীৰ হ'ব বতৰ আৰু প্ৰদূষণৰ পৰা বাচি থাকক বুলি কৈছে স্বাস্থ্য অৱহেলা নকৰিব ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1 আৰু 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ মে' মাহৰ ৰাশিফল অনুসৰি এই মাহটো ব্যক্তিগত বিষয়ত ভাল পৰিকল্পনা হ'ব অভিজ্ঞ লোকৰ লগত থাকিলে ভাল হ'ব সম্পত্তিৰ কাম কৰিবলৈ সময় ভাল যুৱকসকলে বিশেষকৈ কষ্টৰ ফল পাব 12 আৰু 23 তাৰিখৰ এই সময়খিনি শুভ টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত কুম্ভ ৰাশি লোকসকলৰ ভুল হ'লে লোকচান হ'ব পাৰে সম্পৰ্ক বেয়া হ'ব পাৰে সৰু কথা এটা এৰি দিয়া বিশেষকৈ দায়িত্ব নিজৰ মূৰত ল'ব নালাগে বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত কামৰ পদ্ধতি সলনি কৰিলে লাভ হ'ব নতুন কামৰ প্ৰতি আগ্ৰহ বাঢ়িব ব্যৱসায়িক দৃষ্টিভংগীৰে উন্নতি সহায় কৰিব চাকৰিত চিনিয়ৰসকলৰ লগত তৰ্ক নকৰি বিশেষকৈ সংযম বজাই ৰাখক পৰিয়ালত ইজনে সিজনক সন্মান কৰিলে ঘনিষ্ঠতা বাঢ়িব যুৱক যুৱতীসকলৰ বন্ধুত্বত কিছু তিক্ততা আহিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এলাৰ্জি কাহ চৰ্দিৰ দৰে সমস্যা হ'ব পাৰে তেলীয়া আৰু গধুৰ খাদ্য খাব নালাগে এই মাহটো আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ আপোনালোকৰ বাবে সংখ্যা হ'ব 9 আৰু 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশি 26 চনৰ মে' মাহৰ ৰাশিফল অনুসৰি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো শুভ দেখা পোৱা গৈছে পৰিয়ালৰ যত্ন ল'বলৈ নতুন পৰিকল্পনা কৰিব জ্যেষ্ঠ লোকৰ পৰামৰ্শ লাভ হ'ব ধৰ্মীয় কামত মন দিলে মানসিক শান্তি পাব আৰু ব্যক্তিত্ব উজ্জ্বল হ'ব 3, 14 আৰু 26 তাৰিখৰ এই সময়খিনি শুভ বুলি কৈছে ঘনিষ্ঠ সম্পৰ্কত সন্দেহে কাজিয়া আপোনালোকৰ সৃষ্টি কৰিব পাৰে বেছিকৈ সমস্যা আহিলে শান্তিৰে সমাধান কৰক সময়ৰ লগত নিজকে সলনি কৰাৰ দৰকাৰ আছে পৰিকল্পনা আৰু কামৰ ক্ষমতা ব্যৱসায়িক নতুন গতি দিব বুলি কৈছে মাৰ্কেটিঙত বেছি মন দিয়ক কৰ্মচাৰীৰ বাবে লোকচান হ'ব পাৰে কিছু লোকৰ অফিচত পৰিৱৰ্তন কৰিলে বাস্তুৰ নিয়ম আপোনালোকে মানি চলিব 2026 চনৰ বিশেষকৈ মে' মাহৰ ৰাশিফল অনুসৰি মীন ৰাশি লোকসকলৰ বাবে কৈছে যে বৰ্তমান পৰিয়ালৰ লগত হাঁহি ধেমালিৰে সময় কটাবলৈ চেষ্টা কৰক বিশেষকৈ কোনো অনুষ্ঠানলৈ যাব পাৰে প্ৰেমৰ সম্পৰ্ক মধুৰ হ'ব বৈবাহিক জীৱনত ইজনে সিজনৰ অনুভৱক সন্মান কৰক স্বাস্থ্যৰ ক্ষেত্ৰত পৰি যোৱা বা আঘাত পোৱাৰ সম্ভাৱনা আছে বাহনখন সাৱধানে চলাব লাগে বুলি কৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষকৈ মে' মাহৰ শুভ ৰং হ'ব সেউজীয়া ৰং বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 আৰু 14 বিশেষকৈ শুভ ৰাশি হৈছে এই মাহটো ধনু সিংহ মেঘ বৃষ ডাঙৰ কাম আৰম্ভ কৰা সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কন্যা ৰাশি তুলা ৰাশি বৃশ্চিক ৰাশি কাগজ পত্ৰ টকা পইচাৰ ক্ষেত্ৰত সাৱধান গোটেই ৰাশিৰ বাবে প্ৰতিদিনে সূৰ্য দেৱতাক পানী দিয়ক পোহনীয়া জন্তুক খাদ্য দিয়ক পিতৃ মাতৃক সেৱা কৰক সকলো বেয়া গ্ৰহ শান্ত হ'ব বুলি কৈছে আপোনালোকৰ সকলোৰে 2026 চনৰ মে' মাহটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব